অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পিছতে বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক সাংসদ গৌৰৱ গগৈ মহানগৰীৰ কৃত্ৰিম বানকে ধৰি আন একাধিক সমস্যা সন্দৰ্ভত চৰকাৰক তীক্ষ্ণ সমালোচনা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকীৰ পৰিকল্পনাবিহীনভাৱে মহানগৰীত চলা নিৰ্মাণ কাৰ্যৰ জটিলতাৰ সৃষ্টি কৰাৰো অভিযোগ উত্থাপন কৰিছে গৌৰৱ গগৈ শিৱসাগৰৰ আমগুৰিত আদৰণি অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো আক্ৰমণৰ লক্ষ্য কৰি লয় গৌৰৱ গগৈ আৰু এয়া আমি আপোনালোকক দেখুৱাই আছো এনেদৰে আদৰণি জনোৱা দেখিবলৈ পোৱা গৈছে শনিবাৰৰ দিনটোত যোৰহাটত যেহেতু উপস্থিত হৈছিলগৈ এপিচিচিৰ সভাপতি গৌৰৱ গগৈ এয়া দেখিবলৈ পোৱা গৈছে আদৰণি জনাইছে আৰু এয়া সম্ভাষণ জনাইছে শিৱসাগৰ আমগুৰিত যেহেতু শিৱসাগৰ আমগুৰিত গৈ উপস্থিত হৈছিল আৰু লগতে মহানগৰীৰ কৃত্ৰিম বানকে ধৰি আন একাধিক সমস্যা সন্দৰ্ভত চৰকাৰক তীক্ষ্ণ সমালোচনা কৰা দেখিবলৈ পোৱা গ'ল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকীক পৰিকল্পনাবিহীনভাৱে মহানগৰীত চলা নিৰ্মাণ কাৰ্যই জটিলতাৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰিছে গৌৰৱ গগৈ আৰু এয়া আমি আপোনালোকক পৰিৱেশ দেখুৱাইছো শিৱসাগৰ আমগুৰিত আদৰণি অনুষ্ঠানত অংশ লৈছে গৌৰৱ গগৈ আজি আমি অসমৰ জনসাধাৰণৰ অন্তিম আশা ৰাইজে গম পাই গৈছে যে বৰ্তমান চৰকাৰৰ গুণ্ডামিৰ পৰা যদি আমাক মুক্তি লাগে সিন্ডিকেট ৰাজৰ পৰা যদি মুক্তি লাগে বিভিন্ন জনগোষ্ঠী জনজাতিক যদি ন্যায় লাগে তেতিয়া ৰাইজৰ বিকল্প হ'ল আমাৰ কংগ্ৰেছ দল সেইকাৰণে বহুত আমাৰ কাম কৰিবলগীয়া আছে আৰু আজি আমি প্ৰথমতে গৃহ সমষ্টিলৈ আহিছোঁ যোৰহাট লোকসভা সমষ্টি যদি যোৱা লোকসভা নিৰ্বাচনত আমি যোৰহাট লোকসভা নিৰ্বাচনত জয়লাভ নকৰিলোহেঁতেন তেতিয়া কেতিয়াও আমাৰ দলৰ নেতৃত্ব ইমান গধুৰ দায়িত্ব আমালোকৰ ওপৰত নিদিলেহেঁতেন এই যোৰহাট লোকসভা নিৰ্বাচনত আমাৰ ৰাইজৰ পৰা যে সঁহাৰি পালোঁ তাৰ বাবেহে আজি দলৰ নেতৃত্ব আমাৰ ওপৰত বিশ্বাস কৰিছে আৰু সেইকাৰণে আমি এই আমগুৰি অঞ্চলতো আহি নাজিৰাত বিয়াৰ পিছত যামগৈ তিতাবৰত গৈ আমি প্ৰথমে ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাইজৰ পৰা নতুন যাত্ৰা আৰম্ভণিত আগত আমি আশীৰ্বাদ বিচাৰিছোঁ